জুবেৰ আহমেদ ডাঙৰীয়াক বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ যে তেওঁ আজি যুৱকত এটা সুন্দৰ যুৱ কংগ্ৰেছৰ এটা পদযাত্ৰা আৰু মাটি বচাওক জাতি বচাওক শীৰ্ষক অনুষ্ঠান আয়োজন কৰিব পাৰিছে। আৰু আপোনালোকে দেখিছে যে আজি এই যুৱকত আমাৰ দলৰ জ্যেষ্ঠ নেতা ৰকিবুল হুছেইন ডাঙৰীয়া আজি আমাৰ লগৰ মাজত আছে। আপোনালোকে দেখিছে যে সুদূৰ দিল্লীৰ পৰা নিখিল ভাৰত যুৱ কংগ্ৰেছৰ সভাপতি আমাৰ উদয় ভানুচিব আমাৰ মাজত আছে। তেওঁ অল ইণ্ডিয়া যুৱ কংগ্ৰেছৰ সভাপতি। লগতে উপস্থিত আছে আমাৰ যুৱ কংগ্ৰেছ সভাপতি জুবেৰ আহমেদ ডাঙৰীয়া আৰু অল ইণ্ডিয়া যুৱ কংগ্ৰেছৰ অসমৰ তত্ত্বাৱধায়ক মিতেন্দ্ৰ দৰ্শন যাদৱ ডাঙৰীয়া। আৰু আজি এই বিশাল আমাৰ এই অনুষ্ঠানত যিসকলে আমাক সহায় কৰিলে নিশ্চয় মই তেওঁলোকক মোৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিবলৈ বিচাৰিছোঁ। আমি আৰম্ভ কৰিবলৈ বিচাৰোঁ আমাৰ হোজাই জিলা কংগ্ৰেছৰ সভানেত্ৰী জিলি চৌধুৰী বাইদেউ আজি আমাৰ মাজত উপস্থিত আছে। আমি তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আমাৰ প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদকসকল আজি আমাৰ হোজাই জিলাৰ ইনচাৰ্জ আমাৰ আজি হোজাই জিলাৰ ইনচাৰ্জ হিচাপে আমাৰ সম্পাদক হাইদাৰ আলী ইয়াত উপস্থিত আছে। আৰু কাষত লাগি থকা কাৰ্বি আংলঙৰ পৰা অহা আমাৰ প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক অশোক তেৰণ ডাঙৰীয়া আমাৰ মাজত উপস্থিত আছে। আৰু প্ৰদেশ কংগ্ৰেছৰ আমাৰ সম্পাদিকা পূৰ্ণিমা ৰংহাম্পি আমাৰ মাজত আছে। আৰু উপস্থিত আছে আমাৰ জিলা কংগ্ৰেছৰ আমাৰ নগাঁও জিলা কংগ্ৰেছৰ প্ৰাক্তন সভানেত্ৰী মায়া চক্ৰৱৰ্তী বাইদেউ আজি ইয়াত উপস্থিত আছে। আৰু বিশেষভাৱে আজি প্ৰদেশ কংগ্ৰেছৰ সম্পাদক ৰেহানুদ্দিন যিদৰে আজি এই আলোচনা হৈছে আৰু সকলোৱে আমাক সহায় কৰিছে। আমাক সহায় কৰিছে আমাৰ প্ৰদেশ কংগ্ৰেছৰ আমাৰ নগাঁৱৰ পৰা অহা আমাৰ সম্পাদক আমাৰ মৃণাল হাজৰিকাই, মাইনৰিটি চেলৰ সম্পাদক আমাৰ চাউদুলীয়ে। এয়া হ'ল আমাৰ কংগ্ৰেছ দল। কংগ্ৰেছ দল কোনো ব্যক্তিৰ দল নহয়। কংগ্ৰেছ দল আমি সাপাৰ দল। কংগ্ৰেছ দলে আজি অসমৰ ভিতৰত আৰু ভাৰতৰ ভিতৰত বিশেষভাৱে স্বাধীনতা আনিবলৈ সক্ষম হৈছে। আৰু বিশেষকৈ আজি শ্বহীদ দিৱস, এই শ্বহীদ দিৱস উপলক্ষে আমি সকলোৱে আজি ইয়াত উপস্থিত হৈ আমি বাপু মহাত্মা গান্ধীৰ প্ৰতি আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। আৰু মনত ৰাখিব লাগিব যে হ'ল কংগ্ৰেছ দলৰ ইতিহাস। মহাত্মা গান্ধী এক দল, যি মহাত্মা গান্ধীয়ে মনত পেলাব কি যেতিয়া ভাৰত স্বাধীন হ'ল গোটেই ভাৰতৰ স্বাধীনতা সংগ্ৰামীবোৰ, গোটেই ভাৰতৰ ৰাজনীতিবিদবোৰ সকলোৱে 15 আগষ্টত তেওঁলোকে আছিলে দিল্লীত আমাৰ ৰাজধানীত। কিন্তু দিল্লীত ৰাজধানীত গোটেইবোৰ আমাৰ ইতিহাসৰ আমাৰ ডাঙৰ ডাঙৰ স্বাধীনতা সংগ্ৰামী দিল্লীত থাকিলেও এজন ব্যক্তি দিল্লীত নাছিল। সেইজন ব্যক্তি কোন? সেইজন ব্যক্তি আছিলে মহাত্মা গান্ধী। মহাত্মা গান্ধী দিল্লীত কিয় নাছিল, ৰাজধানীত কিয় নাছিল? কিয় কি তেওঁৰ এটা কৰ্তব্য আছিলে শান্তি আৰু সম্প্ৰীতিৰ প্ৰতি। আৰু সেই সময়ত তেওঁ আছিলে কলিকতাত, পশ্চিমবংগত। আৰু পশ্চিমবংগত যি সময়ত হিন্দু মুছলমানৰ মাজত সংঘাত চলি আছিল, সেই সময়ত মহাত্মা গান্ধী একমাত্ৰ এগৰাকী ব্যক্তি যি পশ্চিমবংগত গৈ হিন্দু মুছলিম কাজিয়া শেষ কৰিবলৈ সক্ষম হ'ল আৰু শান্তি ঘূৰাই আনিব পাৰিলে। এইখিনি কথা আজি আমি কিয় ক'বলৈ আমি বাধ্য হৈছোঁ কি পুনৰবাৰ আমালোকৰ মাজত হৈছে হিংসাৰ ৰাজনীতি। পুনৰবাৰ আজি ব্ৰিটিছৰ ডিভাইড এণ্ড ৰুল পলিচি আজি বৰ্তমানৰ বিজেপি নেতৃত্ব অনুকৰণ কৰিছিল। যিদৰে ইতিহাসত ব্ৰিটিছে আমালোকৰ মাজত ধৰ্ম নামৰ
নামত নিৰ্বাচন কৰিবলৈ বিচাৰিছিল আজি আকৌ বৰ্তমানত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আধুনিক ব্ৰিটিছ দৰে আমাৰ মাজত বিভাজন আনিবলৈ চেষ্টা কৰিছে। সেইকাৰণে আজি কংগ্ৰেছ দলৰ প্ৰয়োজন। একমাত্ৰ কংগ্ৰেছ দল অসমৰ ভিতৰত থাকিলে আমি অসম আৰু যি প্ৰাক্তন মুখাৰ্জীদেৱৰ নেতৃত্বত আহিলে অসমৰ ভিতৰত শান্তি আহিলে। আজি পুনৰ আজি আৰু স্বাৰ্থৰ কাৰণে অশান্তি নাই। আজি আলফা স্বাৰ্থৰ কাৰণে মানুহৰ মনত ভয় নাই। যদি ভয় আছে সেই ভয় হ'ল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অত্যাচাৰী অহংকাৰী আৰু যিদৰে 2001 চনত অসমৰ জনসাধাৰণৰ মাজৰ পৰা কংগ্ৰেছ দলে ভয় নাইকিয়া কৰি দিলে আকৌ 2026 চনত পুনৰবাৰ অসমৰ জনসাধাৰণৰ মাজৰ পৰা ভয় নাইকিয়া কৰিব আমাৰ কংগ্ৰেছ দলে। কিন্তু এটা কথা স্পষ্ট, আমাক সজাগ অৱদান হ'ব লাগিব। যিহেতু আজি তাৰিখত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নিজে গম পাই গৈছে যে আৰু বেছি দিন তেওঁলোকৰ চৰকাৰ নাই। চৰকাৰ তেওঁলোকৰ যাবলগীয়া আছে আৰু চৰকাৰ যোৱাৰ পিছত মোক মনত পৰে ৰাহুল গান্ধী ডাঙৰীয়াই কৈছিল, জয়গাঁৱত এটা ডাঙৰ সভা হৈছিল, তাত ৰাহুল গান্ধী ডাঙৰীয়াই কৈছিল যে যিদিনা অসমত কংগ্ৰেছৰ নেতৃত্বৰ চৰকাৰ আহিব সেইদিনা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া জেললৈ যাব। সেইদিনা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া জেললৈ যাব। আৰু এতিয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেখিছে কি হয় এতিয়া অসমৰ ৰাইজ এতিয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বিৰোধী হৈছে আৰু অসমৰ ৰাইজে এতিয়া কংগ্ৰেছৰ নেতৃত্বৰ চৰকাৰ আনিবলৈ বিচাৰে। তেওঁ জেল যোৱা নিশ্চিত। সেইকাৰণে নিজকে বচাবলৈ আকৌ তেওঁ নিজৰ আটাইতকৈ ঘনিষ্ঠ বন্ধুক ফোন কৰিছে। সেই আটাইতকৈ ঘনিষ্ঠ বন্ধু কোন? সেই আটাইতকৈ ঘনিষ্ঠ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আটাইতকৈ ঘনিষ্ঠ বন্ধু হ'ল মৌলানা আজমল চাহাব। আৰু সেইকাৰণে যেতিয়াৰ পৰা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নাও অসমৰ ভিতৰত ডুবিবলৈ আৰম্ভ কৰিলে মৌলানা আজমল ডাঙৰীয়া অসমৰ ৰাজনীতিত পুনৰবাৰ ৰিএণ্ট্ৰি মাৰিলে। ইমান দিন আমাৰ লোকৰ মাজত নাছিল, কিন্তু যেতিয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া 108 টিপিলে তেতিয়া অসমৰ ভিতৰত আকৌ মৌলানা আজমল চাহাবক আমি দেখা পাইছো। আৰু সেইকাৰণে আমাক সজাগ হ'ব লাগিব, আমাক সাৱধান হ'ব লাগিব যে আকৌ আমি নিজৰ মাজত আমি বিভ্ৰান্তি হ'বলৈ নিদিওঁ। এই বিনাকান্দি বিধানসভা সমষ্টিত আমাৰ কংগ্ৰেছ দলটো জিকাব লাগিব। বিনাকান্দি সমষ্টিত আমি কণ্ঠ আমি আগন্তুক বিধানসভাৰ ভিতৰত আমি কংগ্ৰেছৰ বিধায়কৰ বিনাকান্দি মানুহৰ সমস্যা পৰৱৰ্তী দিনত বিধানসভাৰ ভিতৰত কংগ্ৰেছৰ বিধায়কে উত্থাপন কৰিব। এই কথাটো আজিয়ে আমাক নিশ্চিত কৰিব লাগিব। সেইকাৰণে আমাৰ দলৰ সতীৰ্থসকল মই দুখী যে আজি মই আপোনালোকৰ মাজত মই বেছি সময় মই থাকিব নোৱাৰিম, কিয়নো আজি ইয়াৰ পৰা আকৌ যাব লাগিব গুৱাহাটীত আমাৰ বিৰোধী দলবোৰ একত্ৰিত হৈ আমি বৰ্তমান চৰকাৰৰ যি চেষ্টা আমাৰ ভোটৰ অধিকাৰ চুৰি কৰাৰ যে চেষ্টা তাৰ বিৰুদ্ধে আমি এটা শক্তিশালী ধৰ্ণা দিবলৈ গৈ আছো। আজি আমাৰ ভোট দিয়া অধিকাৰ, এই ভোট দিয়া অধিকাৰ দিছিল ডক্টৰ বাবা চাহেব আম্বেদকাৰে, পণ্ডিত জৱাহৰলাল নেহৰুৱে। এই ভোট দিয়া অধিকাৰটো উল্লেখিত আমাৰ সংবিধানৰ ভিতৰত। আৰু এই নিৰ্বাচন কিয় কৰোঁ? আমি যে ভোটৰ ওপৰত ইমান গুৰুত্ব কিয় দিওঁ? যিহেতু চৰকাৰ হ'ব পাৰে 5 বছৰত তেওঁলোকে নিজকে যথেষ্ট শক্তিশালী ভাবিব পাৰে। যিকোনো দল যিকোনো মুখ্যমন্ত্ৰী হ'ব পাৰে যে 5 বছৰৰ বাবে নিজকে যথেষ্ট শক্তিশালী ভাবিব পাৰে। কিন্তু যি নিৰ্বাচন কাষ চাপিলে যিমানে শক্তিশালী দল কিয় নহওক, যিমানে শক্তিশালী মুখ্যমন্ত্ৰী কিয় নহওক, ৰাইজৰ আগত মুখ হ'বই লাগিব। এয়া হ'ল আপোনালোকৰ ভোটৰ ক্ষমতা, এয়া হ'ল লোকতান্ত্ৰিক দেশৰ আমাৰ আদৰ্শ বা মূল্য, বা এয়া হ'ল আমাৰ লোকতান্ত্ৰিক দেশৰ ভিতৰত আমাৰ এটা বিশেষ গুণ।
কি যিমানে শক্তিশালী দল কিয় নহওক, কিন্তু শেষত গৈ ৰাইজৰ ওচৰত যাবই লাগিব, ৰাইজৰ অনুমতি ল'বই লাগিব, ৰাইজৰ আশীৰ্বাদ ল'বই লাগিব, ৰাইজৰ দোৱা ল'বই লাগিব, তেতিয়াহে গৈ ৰাইজৰ হৈ কাম কৰিবলৈ এটা ক্ষমতা পাব। কিন্তু এতিয়া চাওক, আজিৰ তাৰিখত যিসকল বিজেপি দলৰ নেতৃত্বত আছে, তেওঁলোকে লোকতান্ত্ৰিক মূল্যৰ ওপৰত বিশ্বাস নকৰে, তেওঁলোকে গণতান্ত্ৰিক মূল্যৰ ওপৰত বিশ্বাস নকৰে, তেওঁলোকে ক্ষমতা ৰাইজৰ হাতত দিবলৈ নিবিচাৰে। আৰু সেইকাৰণে তেওঁলোকৰ উদ্দেশ্য হ'ল এটাই, যদি আমি ভোটৰ এই অধিকাৰটো ৰাইজৰ পৰা ছিঙি লৈ আনিব পাৰো, তেওঁলোকে চিৰদিনৰ বাবে চৰকাৰত থাকিব, চিৰদিনৰ বাবে চিণ্ডিকেট চলাব, গৰু চিণ্ডিকেট চলাব, তথ্যৰ চিণ্ডিকেটবোৰ চলাব। সেইকাৰণে আজি যদি আমি বিচাৰো যে এই চিণ্ডিকেট কৰা মানুহবোৰক যদি অসমৰ ৰাজনীতিৰ পৰা যদি বিদায় দিব লাগে, তেতিয়া প্ৰত্যেক ভাৰতীয় নাগৰিকৰ ভোটৰ অধিকাৰটো সুৰক্ষিত হৈ ৰাখিব লাগিব। আৰু সেয়া আমালোকৰ কাম যে আপোনালোকৰ যে ভোটৰ যে ক্ষমতা, আপোনালোকৰ ওচৰত থাকক, পিছত গৈ আমাক ভোট দিয়ক বা নিদিয়ক, কিন্তু ভোট দিয়া অধিকাৰটো আপোনালোকৰ ওচৰত থাকক। তাৰ বাবে যদি একমাত্ৰ এটাহে দল যে আজি শক্তিশালীভাৱে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ভোট চুৰি বাধা প্ৰদান কৰিছে, সেয়া হ'ল ভাৰতীয় জাতীয় আমাৰ কংগ্ৰেছ দলে। সেইকাৰণে মই ইয়াৰ পিছত অন্তে সময়ৰ পিছত আমাক বিদায় ল'ব লাগিব, কিন্তু আমালোকৰ মাজত ঢেৰ আমাৰ বক্তাসকল থাকিব। মই পুনৰবাৰ আজি এই মঞ্চৰ পৰা সকলোকে মোৰ ফালৰ পৰা আন্তৰিক মৰম যাচি মই শেষত এটাই কথা ক'বলৈ বিচাৰো যে যিদৰে প্ৰতিটো অঞ্চলৰ ভিতৰত আমাৰ কৰ্মী সন্মিলন হৈছে, হাওৰা ঘাট মোৰ